কাৰণ সামগ্ৰী এটা ব্যতিক্ৰমী পৰিয়াল মিণ্টু শইকীয়া আৰু ৰিংকু শইকীয়া মোৰ ভাতৃসম তেওঁলোকে অকল ভেলাঘৰ বুলিয়ে নহয় বহাগ বিহুৰ প্ৰথম দিনাখনে তেওঁলোকে এটা ব্যতিক্ৰমী অনুষ্ঠান কৰে এই অঞ্চলৰ যিমানখিনি টেম্পু ষ্টেণ্ডৰ টেম্পু চালক আছে তেখেতসকলক মাতি আনি বহাগৰ 1 তাৰিখৰ দিনাখনে এটা অন্নভোজন কৰে এইটো এটা ব্যতিক্ৰমী অনুষ্ঠান আজি বহু বছৰ ধৰি দেখি আছো সামগ্ৰী অঞ্চল মানে বিস্তৃত অঞ্চলত ক'তো যদি আপোনালোকে ভেলাঘৰ দেখা নাপায় এই মিণ্টু শইকীয়াৰ ঘৰত আপোনালোকে ভেলাঘৰ পৰিলক্ষিত কৰিব মই বহু বছৰৰ পৰা তেওঁলোকৰ লগত জড়িত হৈ আছো আৰু তেওঁলোকৰ লগত দেখা পাওঁ তেওঁলোক দুইজন ককাই ভাই মিলি এই ভেলাৰ ঘৰ ভাগ ইয়াত বনাই পেলাই ওচৰ চুবুৰীয়া সকলোকে একত্ৰিত কৰি উৰুখাৰ সকলো মিলি এসাঁজ খায় গতিকে এই মিণ্টু শইকীয়ালৈ আচলতে সামগ্ৰীবাসী ৰাইজে আমি তেখেতলৈ আমি আন্তৰিক ধন্যবাদ জনাইছো তেখেতে যেহেতু জুবিন গাৰ্গ গম পাইছে জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই গৈছে কায়িকভাৱে তেখেত হেৰাই গৈছে সেইটো সঁচা কথা কিন্তু আমাৰ তেওঁৰ সৃষ্টি আজি কেতিয়াও হেৰাই যাব নোৱাৰে গতিকে জুবিন গাৰ্গক একান্ত ভক্ত বুলিয়ে কৈছোঁ ভক্ত হৈ তেওঁ আজি জুবিন গাৰ্গক স্মৰণ কৰি এটি ভেলাঘৰ সাজি উলিয়াইছে গতিকে এই ভেলাঘৰতে আমি সকলোৱে অহাকালি উৰুকাৰ ভোজে ভাতে খাম আপোনালোককো আমন্ত্ৰণ জনাইছোঁ গতিকে এইবাৰ যাতে বিহুটো সকলোৰে আচলতে আমি ভাবিব নোৱাৰা এটা কথা হ'ল যে উৰুকাৰ বা বিহু বা নতুন বছৰ জুবিন গাৰ্গ অবিহনে যে আমি পালন কৰিব লাগিছিল এইটো কেতিয়াও আমি ভাবিব নোৱাৰা কথা এটা আহিল জীৱনলৈ গতিকে ভৱিষ্যতে যাতে এই বছৰটোত বা আগলৈকো যাতে এনেকুৱা এটা হতাশাৰ দিন কেতিয়াও নাহে আমালৈ সেইটো ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু আগন্তুক ভোগালী বিহু সকলোৰে বাবে ভোগে উপচি পৰক সকলোৰে মংগল হওক তাৰে কামনা কৰিছোঁ বিশেষভাৱে ময়ো এখন গাঁৱৰ গাঁওপ্ৰধান হিচাপে মই মিণ্টু শইকীয়া মোৰ ভাতৃপতি মিণ্টু শইকীয়াক অশেষ ধন্যবাদ জনাইছোঁ তেওঁ যাতে এনেকেই পৰম্পৰা ৰক্ষা কৰি পেলাই আমাৰ অসমীয়া সংস্কৃতি বা কৃষ্টি সংস্কৃতি জীয়াই ৰাখে তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ দুইজন ককাই ভাইকে যাতে সুস্থ কৰি ৰাখক ভগৱান দেখিবলৈ পোৱা গৈছে যে ভেলাঘৰ নাই চুবুৰীবিলাকত আচলতে এটা সময়ত যিটো সময়ত ভেলাঘৰ দেখিবলৈ পোৱা গৈছিল এতিয়া কিন্তু ভেলাঘৰ নাই এইটো পৰম্পৰা অক্ষুণ্ণ ৰাখে এইটোতো আৰু আপোনাক মই কৈছোঁ যে সামগ্ৰী বিস্তৃত অঞ্চলত আপোনালোকে যদি ক'তো ভেলাঘৰ নেদেখে এই শইকীয়া পৰিয়ালটোত আপুনি আগৰ আজি 4 বছৰমান আগৰ দেখিছিলোঁ তেওঁলোকৰ চাদৰ ওপৰত এটা ভেলাঘৰ বনাইছিলে যোৱা বছৰ ইয়াত আপোনালোকৰ মাধ্যমতো প্ৰচাৰ হৈছে সামাজিক মাধ্যমত প্ৰচাৰ হৈছে গতিকে এইবাৰো তেওঁলোকে যোগাযোগ কৰিছিল মোৰ লগত বহি কৈছে বোলে এনেকুৱা এটা ভেলাঘৰ বনাম গতিকে আমি তেনেকৈ আলোচনা বিলোচনা কৰোঁ মোকো যথেষ্ট কথা তেওঁলোকে সোধে মই পৰামৰ্শ দিওঁ আৰু তেওঁলোকে যথেষ্ট ককাই ভাই দুজনে কষ্ট স্বীকাৰ কৰি সম্ভৱ যোৱা 24 তাৰিখৰ পৰা এই ভেলাঘৰটো নিৰ্মাণ কৰাত লাগিছিল আজি সম্পূৰ্ণ হৈছে গতিকে আপোনালোকৰ মাধ্যমত অসমবাসী ৰাইজলৈ ভেলাঘৰটো দেখুৱাব পাই মই চামগুৰিবাসী এজন নাগৰিক হিচাপে মই ধন্য মানিছোঁ